নেহেৰু ষ্টেডিয়ামত গ্ৰীষ্মকালীন ফুটবল প্ৰশিক্ষণ শিবিৰৰ সামৰণি 9 গৰাকী প্ৰশিক্ষকক সম্বৰ্ধনা প্ৰায় 80 গৰাকী উদীয়মান খেলুৱৈৰ প্ৰশিক্ষণ গ্ৰহণ যোৱা 7 জুলাইৰ পৰা নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰীষ্মকালীন ফুটবল প্ৰশিক্ষণ শিবিৰ দেওবাৰে অন্ত পৰিল গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত এই শিবিৰত অংশগ্ৰহণ কৰিলে জিএছএৰ অধীনৰ মুঠ 80 গৰাকী উদীয়মান খেলুৱৈ শ্ৰাৱণ থাপাৰ নেতৃত্বত মুঠ 9 গৰাকী প্ৰশিক্ষকে বিগত দিনকেইটাত খেলুৱৈসকলক শিকালে ফুটবলৰ ন কৌশল দেওবাৰে পুৱা নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত শিবিৰৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিল গুৱাহাটী ক্ৰীড়া সন্থাৰ CEO মুনিন নবিছ যুটীয়া সম্পাদক কাজল পল চৌধুৰী ক্ৰিকেট সম্পাদক নাছিৰ গুল খান এথলেটিক্স সম্পাদক ৰাঘৱেন্দ্ৰ মজুমদাৰকে আদি কৰি খেলুৱৈ তথা অভিভাৱকসকল এই সামৰণি অনুষ্ঠানতে ফুটবল প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰা 9 গৰাকী প্ৰশিক্ষকক এটা মমেণ্ট প্ৰদানেৰে কৰিলে সন্মানিত তদুপৰি ফিজিঅ'ৰ দায়িত্ব পালন কৰা দিব্যজ্যোতি শইকীয়াকো সন্মানিত কৰিলে আয়োজকে শিবিৰটো সাফল্যমণ্ডিত কৰাত সহযোগিতা কৰা খেলুৱৈ প্ৰশিক্ষকৰ লগতে অভিভাৱকসকলক কৃতজ্ঞতা জনালে গুৱাহাটী ক্ৰীড়া সন্থাৰ CEO মুনিন নবিছে গুৱাহাটী ক্ৰীড়া সন্থাই এই ধৰণৰ উঠি অহা উদীয়মান খেলুৱৈসকলক খেলুৱৈ বুলিয়ে কৈছোঁ উদীয়মান খেলুৱৈসকলক লৈ পেলাই এটা দীঘলীয়া প্ৰশিক্ষণ এই প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছে আমাৰ এই প্ৰশিক্ষণত আমাৰ কেইবাজনো প্ৰশিক্ষক প্ৰায় 9জন প্ৰশিক্ষকে যোৱা 14 দিন ধৰি যথেষ্ট ডেডিকেটেডলি এই শিবিৰ চলাই গৈছিল আৰু ইয়াৰ আজি সমাপ্তি ঘটিছে আমি প্ৰায় শতাধিক শিক্ষাৰ্থী বা শিকাৰু ইয়াত যোগদান কৰিছিল আমি অতি উৎসাহিত প্ৰথমবাৰৰ বাবে আয়োজন কৰি হ'লেও কাৰণ এই সন্মানী শিশুসকলক আচলতে অভিভাৱক অবিহনে প্ৰশিক্ষণ দিয়াটো কঠিন হৈ পৰে কাৰণ তেওঁলোকৰ নিৰ্দিষ্ট সময়ত তেওঁলোকক ঘৰৰ পৰা ওলাই আনি খেলপথাৰত উপস্থিত কৰোৱাৰ এই দায়িত্বখিনি অভিভাৱকসকলে ল'লেহে আমি সন্থাৰ তৰফৰ পৰা বা আমাৰ প্ৰশিক্ষাৰ্থী বা শিক্ষাৰ্থীসকলক কেনেধৰণৰ প্ৰশিক্ষণ দিব পৰা যায় গতিকে এই ক্ষেত্ৰত আমি যথেষ্ট উৎসাহিত হৈছোঁ এইকাৰণেই যে অভিভাৱকসকলেও যথেষ্ট উৎসাহেৰে তেওঁলোকৰ সন্তানসকলক খেলপথাৰলৈ লৈ আহিছে বৰ শুভ লক্ষণ এইধৰণে আগবাঢ়িলে আমি ভাবোঁ যে অতি কম সময়ৰ ভিতৰতেই আমি মহানগৰীতো যথেষ্ট সংখ্যক ফুটবল খেলুৱৈ সৃষ্টি কৰিবলৈ সক্ষম হ'ম গ্ৰীষ্মকালীন ফুটবল প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰি আনন্দিত প্ৰশিক্ষক শ্ৰাৱণ থাপা গগো স্পৰ্টছ এনিৰ সন্মুখত প্ৰকাশ কৰিলে প্ৰশিক্ষণৰ অভিজ্ঞতা এবছৰ জিএছএ যোনটো অৰ্গেনাইজ কৰিছে ছামাৰ কেম্প ফুটবল কেম্প জিএছএ আমাৰ ছেক্ৰেটাৰী হওক প্ৰেছিডেণ্ট হওক আমাৰ চিঅ' ছাৰে স্পৰ্টছ ছেক্ৰেটাৰী আৰু চব এক্সিকিউটিভ মেম্বাৰ চবে বহুত হেল্প কৰিছে আৰু এই ছামাৰ কেম্প পতাৰ কাৰণে মই যিহেতুকে মই নিজে এটা সিনিয়ৰ এক্স প্লেয়াৰ গতিকে মই জিএছএ স্পৰ্টছ এছ'চিয়েশ্যনৰ পৰা বহুত বছৰ কমে 25 বছৰ 20 বছৰ খেলি আছোঁ ইয়াৰে পৰা খেলি আছোঁ এই বছৰ যে পাতিলে ইমান ভাল লাগিছে এই আপকামিং ল'ৰাবিলাকৰ যে আপকামিং টেলেণ্টৰ কাৰণে কিছুমান একচুৱেলি এইটো পাতা কাৰণটো আছিলে কিছুমান বাচ্চাবিলাকে বেছিক ট্ৰেইনিংটো নাপায় সেইকাৰণে আমাৰ চিঅ' ছাৰে মানে কথা পাতিছে যে নহয় কিছুমান আমাৰ ছামাৰ কেম্প যদি থাকে ল'ৰাবিলাক স্কুল ছুটি থাকে এনে বৈ থাকে তাৰ কাৰণে আমি 15 দিনা 20 দিনা ট্ৰেইনিংটো অৰ্গেনাইজ কৰিম বুলি এটা আলোচনা কৰি কিনে এই ট্ৰেইনিংটো কৰিছে সেইকাৰণে মই বহুত ধন্যবাদ যে ডিষ্ট্ৰিক্ট জিএছএ গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনক এই ধৰণে মানে যদি কোচিং কেম্প যদি কৰে আগুৱা বছৰত আৰু ভাল আৰু টেলেণ্টেড ওলাব আৰু ল'ৰা ওলাব এই যে দেখা পালোঁ মই এই মহানগৰীত ছাৰে ক'লে কিন্তু মই ভবা নাছিলোঁ যে ইমান টেলেণ্টেড ল'ৰাবিলাক আছে মোৰ ইয়াতে দেখা পালোঁ 80টা 90টা ল'ৰা অহা মানে বহুত ডাঙৰ কথা গুৱাহাটী কামৰূপ ডিষ্ট্ৰিক্টত যেকি আমি লোকেল এৰিয়াত ইয়াতে যি দেখা পাইছোঁ যেনেকৈ আমাৰো একাডেমি আছে ইয়াতে একাডেমি ল'ৰাবিলাক অহা নাই কিছুমান নিয়াৰেষ্ট ল'ৰাবিলাক হ'ল স্কুলৰ পৰা আহিছে বহুত ভাল ল'ৰা মানে মই ভবা নাই যে কিন্তু চব মানে যি একাডেমিত আছে তা ভাল লাগিছে ভাল অৰ্গেনাইজ হৈছে আৰু ইয়াতছে অহা বছৰ মই ভাবি আছোঁ যে মই যে ৰিকুৱেষ্ট কৰিম চিঅ' ছাৰক যে আৰু ভালছে আৰু অৰ্গেনাইজ কৰিব পাৰোঁ আৰু গাৰ্জেনবিলাকেও কিছুমান গাৰ্জেনবিলাকে বহুত কৈ আছে যে আমাৰ কেম্পটো বহুত ভাল ধৰণে হৈছে এই কেম্পটো যদি আৰু বেছি কৰি বঢ়াই দিয়ে 1 মাহ 2 মাহ কাৰণে এইটোৰ কাৰণে আমি প্ৰস্তাৱটো ৰাখিছোঁ চিঅ' ছাৰৰ লগত চিঅ' ছাৰে প্ৰস্তাৱটো দিব এইটো কৰিব যদি এনেকুৱা হয় তেনেহ'লে আমাৰ অহা বছৰত যে আহি থাকে যিবিলাক ডিষ্ট্ৰিক্ট যেনেকৈ একচুৱেলি হ'ল
গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ মেইন ফাৰ্ষ্ট ষ্টেপটো হ'ল গুৱাহাটী স্পৰ্টছ চবে যদি জানা দৰকাৰ আমি গুৱাহাটী স্পৰ্টছত ইনভল্ভ প্ৰথম হ'ব লাগিব কিয় আমি ডিষ্ট্ৰিক্ট যদি নেখেলোঁ আমি ডিষ্ট্ৰিক্ট যদি পাৰ্টিচিপেট নকৰোঁ তেনেহ'লে আমি ষ্টেটত যাব নোৱাৰোঁ এই যে মই যেতিয়া যদি ডিষ্ট্ৰিক্ট গুৱাহাটী স্পৰ্টছৰ এছ'চিয়েশ্যনে যদি মোক নেখেলালে হয় মোক এইটো যোনটো মোক সন্মান যে দিছে এই সন্মানটো নাপালোঁ হয় সেইকাৰণে মানে বহুত গুৰুত্বপূৰ্ণ এইটো হয় ডিষ্ট্ৰিক্ট প্ৰথমত আমি ডিষ্ট্ৰিক্টৰ লগত ইনভল্ভ হ'ব লাগিব আপকামিং ল'ৰাবিলাক যেতিয়া খেলিব ডিষ্ট্ৰিক্ট খেলিব তাৰ পৰা চিলেকশ্যন কৰি কিনে ষ্টেট খেলি কিনে তাৰ পৰা ইণ্টাৰনেশ্যনেলত যাব এই ষ্টেপটো বহুত ভাল লৈছে আৰু আগামী বছৰ এই যিকেইটা ল'ৰা আছে এইকেইটা ল'ৰাৰ ভিতৰত ডিষ্ট্ৰিক্ট খেলিব চাব জুনিয়ৰ আছে স্কুল আছে এইবিলাক খেলিব তাৰ পৰা ভাল ল'ৰা ওলাব বুলি মই আশা ৰাখিলোঁ ক্ৰীড়া অনুৰাগীৰ আশা ফুটবলৰ ক্ৰীড়াংগনত অপ্ৰতিৰোধ্য হওক GSAৰ উদিত ফুটবলাৰ এনে প্ৰশিক্ষণৰ আচলত ধৰি অদূৰ ভৱিষ্যতে GSAৰ পৰা জন্ম হওক একোজন সুদক্ষ খেলুৱৈৰ অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি